সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান ৪ নং ৱাৰ্ড প্ৰাইমাৰী স্কুলে এই বৰ্ষৰ অক্টোবৰ মাহৰ ২৬ আৰু ২৭ তাৰিখে বিদ্যালয়খনিৰ ৮৩তম প্ৰতিষ্ঠা দিৱস ও প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে বিদ্যালয়খনৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীৰে এখনি প্ৰাক্তন শিক্ষাৰ্থী সমিতি গঠিত হৈছে। সমিতিৰ সিদ্ধান্ত মৰ্মে অহা ২৩ জুন ২০২৪ তাৰিখে দেওবাৰে বিয়লি ২:৩০ পৰা ৪ নং ৱাৰ্ড প্ৰাইমাৰী স্কুল প্ৰাংগণত আগন্তুক অনুষ্ঠানটিৰ উপলক্ষে এখনি সাধাৰণ সভা আহ্বান কৰা হৈছে। তদুপলক্ষে বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক উক্ত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। বিস্তৃত কাৰ্যসূচীৰে যোৰহাট জিলাৰ সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। নিউজ নাওৰ এক ৰিপৰ্ট। গীতিকাৰ সুৰকাৰ বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় যোৰহাট সাহিত্য সভাৰ সহযোগত যোৰহাট জিলা সাহিত্য সভাই। উল্লেখযোগ্য যে সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণৰ পিছতেই যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হয় দিনটোৰ কাৰ্যক্ৰমণিকা। যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু দৰ্শন শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তা হিচাপে তত্ত্বগধুৰ বক্তব্য দাঙি ধৰে বিশিষ্ট স্তম্ভ লেখক চিন্তাবিদ সঞ্জিত কুমাৰ বৰদলৈয়ে। আনহাতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু বিজ্ঞানসন্মত চিন্তা চৰ্চা শীৰ্ষক বিষয়ত কানৈ বাণিজ্য মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক তথা লেখক সমালোচক ডক্টৰ নৱজ্যোতি দত্তই মনোজ্ঞ বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানতে বৰেণ্য ব্যক্তিসকলে লেখক পৰাণ বৰুৱাৰ মোৰ দৃষ্টি শীৰ্ষক কবিতা পুথিখনো উন্মোচন কৰে। ভালেসংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাস, বিশিষ্ট লেখক তথা সমাজসেৱক অৰুণ দাস, অসম সাহিত্য সভাৰ জিলা প্ৰতিনিধি মাধৱ মহন্ত, যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মহেন্দ্ৰনাথ হাজৰিকা, যোৰহাট সাহিত্য সভাৰ সভাপতি যুগল কিশোৰ আগৰৱালা, নাট্যকাৰ তথা অভিনেতা গৌৰীশংকৰ ভূঞাকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ১৩৩ নং বঙালপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত চিৰচেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে শুভাৰম্ভ কৰা ৰাভা দিৱসৰ কাৰ্যসূচীত বিদ্যালয়খনিৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতৰ উপৰিও যোৰহাটৰ একল অভিযানৰ দেশপ্ৰেমমূলক গীতে ৰাইজক বাৰুকৈ আপ্লুত কৰে। সুন্দৰতম অনুষ্ঠানটিত বহু কেইগৰাকী সাংস্কৃতিক প্ৰেমীয়ে বিষ্ণু ৰাভাৰ গীত মাত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি সুস্থ বৃদ্ধি কৰি তোলে। আপোনালোকে জানি সুখী হ'ব, যোৰহাট জিলা সাহিত্য সভা আৰু যোৰহাট সাহিত্য সভাই আজি যুটীয়াভাৱে মহান শিল্পীগৰাকীৰ পবিত্ৰ স্মৃতিত আজি আমি তেখেতৰ স্মৃতিচাৰণ ইয়াত যি অনুষ্ঠান বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আমি পাতিছোঁ। আপোনালোকে আৰু এটা কথা জানি ভাল পাব যে আমাৰ বাবেও এটা গৌৰৱৰ বিষয়, আজি অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ যোৰহাট সমাজ জীৱনৰ লগত জড়িত ভাষা সাহিত্য সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তি আজি ইয়াত সমাগম হৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলো আজি ইয়াত আহিছে। চিৰচেনেহী ভাষা জননীয়ে আজি অনুষ্ঠান আৰম্ভ হৈছে। আমাৰ ইতিমধ্যে যোৰহাট জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি সম্পাদক ডাঙৰীয়ানী কৈ গৈছে যে আজি আমাৰ দুগৰাকী নৱপ্ৰজন্মৰ লেখক, এগৰাকী হৈছে সঞ্জিত কুমাৰ বৰদলৈ, আনগৰাকী হৈছে ডক্টৰ নৱজ্যোতি দত্ত, দুইগৰাকী আহিছে। তথাপিও আমাৰ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ভৱ গোস্বামী ডাঙৰীয়া আছে, নগাঁৱৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে। আজি আমাৰ সৌভাগ্য যে আমি বিভিন্ন জিলাৰ প্ৰতিনিধিত্বৰে আজি তেখেতসকলে কবিতা পাঠ কৰিব, গীত গাব, ইয়াত নৃত্য কৰিব। আমি এনেকৈ আটকধুনীয়াকৈ আমি আজি অনুষ্ঠানটি সজাই তুলিছোঁ। আমি আশা কৰিম বিষ্ণু ৰাভাৰ যি আদৰ্শ, যি তেখেতৰ আমাৰ সমাজখনৰ প্ৰতি জাতিটোৰ প্ৰতি যি আদৰ্শ তেখেতৰ চিন্তা, সেই চিন্তাটো যাতে আমি আগবঢ়াই নিব পাৰোঁ, আমি প্ৰত্যেককে হাতত হাত ধৰি যাতে আগবাঢ়িব পাৰোঁ, আমাৰ সমাজখন যাতে আমি আটকধুনীয়াকৈ সজাব পাৰোঁ, আমাৰ ভাষা সাহিত্যৰ প্ৰতি যাতে আমি সকলোৱে সেৱা কৰিব পাৰোঁ, আমি শ্ৰদ্ধা কৰিব পাৰোঁ, তাৰ বাবে আজি আমি অনুষ্ঠানটো কৰিছোঁ। আৰু মই শেষত আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আহি
যোৰহাটবাসীয়ে নহয় অসমবাসীক ৰাইজক আমিনো কি কৰিছোঁ ইয়াত কেনেকৈ আমি অনুষ্ঠিত কৰিছোঁ এই প্ৰচাৰটো যাতে আপোনালোকে যে কৰিছে গতিকে এই সুযোগতে আপোনালোকৰ নিউজ চেনেলক আমি কৃতজ্ঞতা জনাইছোঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।